ইউনিয়ন খণ্ডৰ অন্তৰ্গত সোণাময় গাঁও পঞ্চায়তৰ হোটলটাৰী গাঁৱৰ খুদনামাৰী MP স্কুলৰ সন্মুখতে পুখুৰী নিৰ্মাণ কৰাৰ কাৰণে 24 আৰু 25 চনত MGNGৰ অধীনত এই চৰকাৰখনে 16,65,000ৰো অধিক ধন মুকলি কৰি দিছিল। কিন্তু মহামায়া উন্নয়ন খণ্ডৰ বিষয়া লগতে ইঞ্জিনিয়াৰ GRS আৰু বিজেপিৰ নেতা পালি নেতাই কোনো কাম নকৰাকৈ টেকাবিলাক উঠাই ভগাই খাইছে। তাৰ প্ৰমাণ আমাৰ হাতত আছে। আমি মহামায়া উন্নয়ন খণ্ডৰ বিষয়াজনক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কেনেকৈ MGNGৰ কাম নকৰাকৈ টেকা 3,26,000 টকা উঠালে। এই কথাটোৰ প্ৰশ্নৰ উত্তৰ আমাক ৰাইজক দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে সমূহ জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে এই পুখুৰী আৰু বিলটো মেৰামতিৰ কামত যি দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ তদন্ত কৰিব লাগে আৰু তদন্ত কৰি দুৰ্নীতি বিষয়াসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু লগতে দাবী উত্থাপন কৰিছোঁ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখিছে, ঠিক তেনে সময়তে মহামায়া উন্নয়ন খণ্ডৰ বিষয়াৰ লগতে কেইটামান বিজেপিৰ নেতা পালি নেতাই মিলি দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথাটো দূৰৰে কথা, তেওঁ নিজৰ পকেট গৰম কৰাৰ কাৰণত দুৰ্নীতিত লিপ্ত হৈ নিজৰ ময়মতালিত কাম কৰি আছে। এইবিলাকৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচিত তদন্ত কৰাৰ কাৰণে আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰামৰ এজন সদস্য হৈ দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।